8:30 মান বজাত এই গেলাপুখুৰী চাহ বাগিচাৰ বহুকেইজন শ্ৰমিকক লৈ যোৱা হৈছিল অৰুণাচলৰ একেবাৰে শেষৰ সীমান্ত চীনা বৰ্ডাৰৰ ওচৰলৈ। কিন্তু তেওঁলোক গন্তব্যস্থান পোৱাৰ আগতে এটা দুৰ্ঘটনাত পতিত হয়, যিটো কথা আজি পুৱাৰ ভাগতহে গম পোৱা যায়। কাৰণ যিখন গাড়ীত গৈছিল গোটেই গাড়ীখন পথৰ পৰা প্ৰায় 600-700 ফুট তলত বাগৰি পৰে আৰু তাৰ মাজৰ পৰা এজন যেনে তেনে ওপৰলৈ উঠি আহি খবৰ দিয়ে। আৰু সেই অঞ্চলটো জনশূন্য এটা অঞ্চল, যাতায়াত যোগাযোগো সেইফালেদি বৰ বেছি নাই। আৰু সেইকাৰণে খবৰখিনি আহি পাওঁতে আজি পুৱাৰ ভাগতহে আমি গম পালোঁ। আৰু গম পোৱাৰ লগে লগে বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে এই দুৰ্ঘটনাত পতিত লোকসকলৰ উদ্ধাৰ কাৰ্যত আত্মনিয়োগ কৰিবৰ কাৰণে প্ৰশাসনক নিৰ্দেশ দিয়ে আৰু অৰুণাচল প্ৰদেশৰ লগতো যোগাযোগ কৰে। সেনাবাহিনীয়ে তাতে উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ স্থানত উপস্থিত হৈ তেওঁলোকে জনালে যে যথেষ্ট দুৰ্গম আৰু প্ৰতিকূলতাৰ মাজেৰে সেই উদ্ধাৰ কাৰ্য চলাব লাগিব আৰু তেওঁলোকৰ এক্সপাৰ্টাইজ নোহোৱাৰ পৰিপ্ৰেক্ষিতত NDRFৰ প্ৰয়োজনীয়তাক তেখেতলোকে উপলব্ধি কৰি NDRF যোগাৰ কৰিবৰ কাৰণে কয়। আৰু ইতিমধ্যে NDRF উক্ত স্থানত উপস্থিত হৈছেহি আৰু আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনৰো কেইবাজনো বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে তালৈ ৰাওনা হৈছে। তেওঁলোক গন্তব্যস্থান অৱশ্যে এতিয়ালৈকে পোৱা নাই, যথেষ্ট দুৰ্গম, প্ৰায় 6-7 ঘণ্টা 8 ঘণ্টা যাত্ৰা আৰু পথ অতি বেয়া বিপদসংকুল এটা পৰিৱেশৰ মাজত তাত গৈ উপস্থিত হ'বগৈ লাগে। অহা কাইলৈ ৰাতিপুৱা 5:30 বজাৰ পৰা বেলি ওলোৱাৰ লগে লগে উদ্ধাৰ অভিযানত NDRF তাতে সেই কামত জড়িত হ'ব। আৰু এই যিসকল লোক তালৈ গৈছিলে এই দুখৰ সময়ত পৰিয়ালৰ লগত এষাৰ মাত দিবৰ কাৰণে আমি আহি ইয়াত উপস্থিত হৈছোঁ। আৰু গোটেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে আৰু যিমান পাৰি সোনকালে উদ্ধাৰ কাৰ্য আমি কৰিম অহা কাইলৈ। নিশ্চয় আজি আমি যেতিয়া প্ৰত্যেকৰ ঘৰলৈ গৈছোঁ, অতি দুখ লগা, কোনোবা এজন সন্তান, কাৰোবাৰ 2জন পুত্ৰ, 2জনে তালৈকে গুচি গৈছে। কোনোবা এটা পৰিয়ালত একেটা চৌহদতে পুত্ৰও আছে, তেওঁৰ জোঁৱায়েকো আছে, 2জনে দুৰ্ঘটনাত পতিত হৈছে। বহু লোকৰ একেবাৰে বাচ্চা, সৰু সৰু ল'ৰা, 4-3টা ল'ৰা আছে। কাৰোবাৰ প্ৰেগনেণ্ট হৈছে, কোনোবাই ঘৰৰ এবছৰ হৈছে, কাৰোবাৰ এটা বাচ্চা হোৱা 2 মাহ হৈছে। গতিকে খুব দুখ লগা পৰিৱেশ। গতিকে তেওঁলোকৰ দুখৰ লগত আমি নিশ্চয় এই দুখৰ সময়ত আমি তেওঁলোকৰ সমভাগী হ'ম আৰু চৰকাৰৰ ফালৰ পৰা আমি সহায় কৰিম তেওঁলোকক। যিটো দুৰ্ঘটনা হ'ল যথেষ্টখিনি প্ৰশ্ন উত্থাপন হৈছে। এতিয়া যিজন লোকে লৈ গৈছিল সেই স্থানলৈকে কাৰ গাফিলতিৰ বা কি, এই দিশখিনিৰ ওপৰত তদন্তৰ প্ৰক্ৰিয়াটো কেনেধৰণে চলিব, এইখিনিৰ ওপৰত কিবা চিন্তা চৰ্চা কৰিছে নেকি ৰাজ্য চৰকাৰে? যিটো প্ৰতিষ্ঠানে তেওঁলোকক লৈ গৈছিলে নিৰ্মাণ কাৰ্যত লিপ্ত হ'বৰ কাৰণে, এজন ব্যক্তিৰ সম্ভেদ পাই অৰুণাচলত এজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক তিনিচুকীয়ালৈ কাইলৈ অনা হ'ব আৰু ইণ্টাৰগ্ৰেশ্যন কৰাৰ পিছত নিশ্চয় গোটেই বিষয়টো আৰু পোহৰলৈ আহিব। গতিকে চাওঁ কি হয়, পুলিচে গোটেই বিষয়টো তদন্ত কৰিছে।